ৰাজ্যত আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ভোটাৰসকলে ভোট দিবলৈ শাৰী পাতি থিয় হৈছে ভোট কেন্দ্ৰত। হয়, মই উপস্থিত আছোঁ কলগাছিয়া ৮০৬ নং খাৰবালি প্ৰাথমিক বিদ্যালয়ৰ এখন ভোট কেন্দ্ৰত আৰু মোৰ সৈতে উপস্থিত আছে ৪১ নং বলাইবাটাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নং খণ্ডৰ সদস্য পদৰ এজন প্ৰাৰ্থী আমিৰ হুছেইন আৰু আমিৰ হুছেইনৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কওকচোন, আপোনাৰ ৮০৬ নং খাৰবালি যিটো ভোট কেন্দ্ৰ আছে, তেওঁলোকে ইতিমধ্যে দেখা গৈছে যে ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি থৈছে আৰু ইতিমধ্যে ভোট আৰম্ভ হৈছে। কি ক'ব? আচলতে ধৰক ৮০৬ নং খাৰবালি LP স্কুলত আজি ভোটদান চলি আছে। খুব শান্তিপূৰ্ণ হিচাপে আমাৰ ইয়াত ভোটদান প্ৰক্ৰিয়া চলি আছে। এই ক্ষেত্ৰত এইবাৰ নিশ্চয়কৈ ক'ব লাগিব যে এইবাৰ পঞ্চায়তত বিগত দিনত যেনেকুৱা দুৰ্নীতি হৈছিলে, দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঢ়িবলৈ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে নিজৰ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। এইবাৰ পৰিৱৰ্তন বিচাৰিছে। আচলতে নিকা ভাগ মূৰ্তি যোগ্যতা ব্যক্তিক এইবাৰ পাব্লিকে ভোট দিব, ভোটাৰসকলে ভোটাৰ অধিকাৰ তেওঁক প্ৰদান কৰিব। কিয়নো বিগত দিনত আপোনালোকে নিশ্চয় গম পাইছে যে বিগত দিনত পঞ্চায়ত যেনেকুৱা ব্যাপক হাৰত দুৰ্নীতি হৈছে, এই দুৰ্নীতিৰ বিৰুদ্ধে এইবাৰ এই ৮০৬ নং খাৰবালি LP স্কুলত ভোট হৈ আছে আৰু ৬ নং খণ্ডৰ সমূহ ভোটাৰক মই অন্তৰস্থলীৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে এইবাৰ ভোট প্ৰদান কৰিব। ধন্যবাদ জনাইছোঁ আমিৰ হুছেইনক আৰু স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কওকচোন, আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমি আমাৰ এই ৮০৬ নং কেন্দ্ৰত আমি এনে প্ৰাৰ্থী এটা বিচাৰোঁ যে ৰাইজৰ লগত যি আছে, ৰাইজৰ কাম কৰি আছে যিয়ে সদায়, তাক আমি ভোট দিম। হয়, ৮ নং কলগাছিয়া জিলা পৰিষদৰ অন্তৰ্গত মানে 4টাকৈ কেণ্ডিডেট আছে, BJP, AIUDF, কংগ্ৰেছ আৰু CPIM। কাক যোগ্য প্ৰাৰ্থী বুলি ভাবে আপোনালোকে? আমি ভোটৰ ক্ষেত্ৰত সেনেকুৱা নকওঁ যোগ্য বুলি, কিন্তু যোগ্য বুলি আমি প্ৰাৰ্থী বাছি লৈছোঁ, আমি তাকেই দিম। ঠিক আছে, আমি ৮০৬ নং খাৰবালি প্ৰাথমিক বিদ্যালয়ত ৫ নং খণ্ডৰ ভোটাৰ হয়। আজি ভোট গ্ৰহণ মানে শান্তিপূৰ্ণভাৱে হৈ আছে। আমি সাব্যস্ত কৰিছোঁ আৰু নিকা ভাৱমূৰ্তি যিজন কেণ্ডিডেট সিহঁতক ভোট দিছোঁ আৰু দিব বুলি আশা কৰিছোঁ। আৰু জিলা পৰিষদৰ সদস্য, আঞ্চলিক সদস্য, আমি যাক ভাল পাম, যিজনে ভাল কাম কৰিব, ভাল মানুহ, তাকে আমি ভোট দিম। আৰু এগৰাকী মহিলা ভোটাৰ আছে, তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কওকচোন, কি ক'ব, কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে? আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ যে আমাৰ দেশৰ বাবে উন্নয়ন কাম হয় বা আমাৰ গৰাখহনীৰ কিবা এটা কাম কৰি দিয়ে, আমি সেইটোৱে ৰাইজে বিচাৰোঁ, যাতে আমাৰ ৰাইজৰ দুটা ভাল হয়। কওকচোন, কি ক'ব আপুনি, কেনেকুৱা? আমি ৫ নম্বৰ খণ্ডৰ পৰা যিটো ৰাইজৰ লগত যি আছে তাকে মই ভোট দিম আৰু এই শান্তিভাৱে মই জানি আমাৰ খণ্ডত যদি কোনো ধৰণে কৰাপশ্যন নহয় সেইটো আমি বিচাৰিছোঁ আৰু সেইকাৰণে মই গোটেইখিনি মানুহ আমি তাক ভোট দিব বিচাৰিছোঁ। আমি কি ক'ম, আমি যাকে ভাল পাম তাকেই ভোট দিম, যিয়ে ৰাইজৰ কাম কৰিব তাকেই ভোট দিম। হয়, মোৰ সৈতে উপস্থিত আছে ৮ নং কলগাছিয়া জিলা পৰিষদৰ CPIM দলৰ প্ৰাৰ্থী শহীদুল ইছলাম আৰু শহীদুল ইছলামৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কওকচোন, আপুনি আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে, কি ক'ব ৰাইজক? চাওক, মানে গণতন্ত্ৰৰ এটা ডাঙৰ মৌলিক কৰ্তব্য আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে ভোটাধিকাৰ সাব্যস্ত কৰা। গতিকে ময়ো এজন ভোটাৰ হিচাপে মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ আৰু এজন যোগ্য প্ৰাৰ্থীক মই মোৰ ভোটদান কৰিলোঁ। মই নিজকে যোগ্য প্ৰাৰ্থী বুলি বিবেচনা কৰোঁ, সেইকাৰণে মানে মোৰ নিজৰ ভোটটো নিজকে দিছোঁ। মই ৰাইজে যথেষ্ট পৰিমাণে মোক আঁকোৱালি লৈছে, কাৰণ ৰাইজৰ হকে তেওঁলোকৰ সুখে দুখে মই সদায় লগত আছোঁ। অকল আমাৰ গাঁও অঞ্চলত নহয়, আমাৰ যিখিনি ZPC এৰিয়া আছে, এই সকলোখিনি ঠাইতে ৰাইজে যথেষ্টভাৱে মৰম চেনেহ তেওঁলোকে আগবঢ়াইছে আৰু মই আশাবাদী মই এই নিৰ্বাচনত জয়লাভ কৰিম। জিকি অহাৰ পিছত আপোনাৰ প্ৰথম কামটো কি হ'ব? চাওক, মানে আচলতে ZPC এলেকাত যথেষ্ট মানে কাম কৰিব লগা আছে, যদিও প্ৰথম দায়িত্বটো হ'ব যে আমাৰ যিটো অভিশাপ ইয়াতে বেকী নদীৰ গৰাখহনীয়া, এই বেকী নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ এতিয়া ZPC এনাফ নহয় যদিও এইটো মানে আমাৰ DC সাহেবৰ লগত বা অন্যান্য বিভাগৰ লগত যিখিনি যোগাযোগ কৰিব লাগে এই সম্পৰ্কত মই নিশ্চয় কৰিম।
হয় নিশ্চয় আপোনালোকে শুনিলে এয়া আছিল 8 নং কলগাছিয়া জিলা পৰিষদৰ CPM দলৰ প্ৰাৰ্থী শহীদুল ইছলামৰ মন্তব্য হয় আপোনালোকে চাই আছে এনি লাইভ ধন্যবাদ শুভ সংবাদ বৰপেটা চহৰৰ মেট্ৰকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ECG আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত